This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. অসমৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা নাগৰিকত্ব সম্পৰ্কীয় গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাৰ সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিছো আৰু আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সেই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো। ইমান দুৰ্ভাগ্যজনক কথা যে অসম চৰকাৰে কেৱল নাগৰিকত্ব প্ৰত্যাহাৰ কৰিবলৈকে নিৰ্দেশনা দিয়া নাই, এই অবৈধ হিন্দু বাংলাদেশীবোৰে যাতে নাগৰিকত্ব সংশোধনী আইনৰ সুযোগ লৈ ভাৰতবৰ্ষৰ নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰে সেই ক্ষেত্ৰতো উদগনি যোগাবৰ কাৰণে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। এয়া নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ কুচকাৱাজ আৰু এই কুচকাৱাজ কোনো কাৰণতে মানি ল'ব নোৱাৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে যিমানেই খিলঞ্জীয়াৰ শুভাকাংক্ষী বুলি জহাবলৈ চেষ্টা নকৰক কিয় তেওঁৰ এই পদক্ষেপে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ সৈতে তেওঁৰ কোনো কথা নাই, কেৱল বিজেপিৰ ভোট বেংক সুৰক্ষাৰ প্ৰতিহে তেওঁ নিশ্চিন্ত হৈ থাকিবলৈ বিচাৰে। এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। এদেও দুদেও লুটানিয়াৰ চেও নাগৰিকত্ব সংশোধনী আইন খিলঞ্জীয়া বিৰোধী, নাগৰিকত্ব সংশোধনী আইন সাম্প্ৰদায়িক আৰু নাগৰিকত্ব সংশোধনী আইনে অসম চুক্তি উলংঘা কৰে। অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিজৰ স্পষ্ট মতামত দাঙি ধৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক থকাৰ পৰা আইন হোৱালৈকে ছাত্ৰ সন্থাই অসমৰ ৰাইজে দীঘলীয়াকৈ প্ৰতিবাদ কৰিছে। অসমৰ 5গৰাকীকৈ মাতৃৰ বুকু সোধা হৈছে, 5জন অসম সন্তানক গুলীয়াই হত্যা কৰিছে আৰু তাৰ পিছতো এই চৰকাৰখনে কেৱল সংখ্যাৰ জোৰত নাগৰিকত্ব সংশোধনী আইন আমাৰ ওপৰত জাপি দিছে, কোনো কাৰণত মানি ল'ব নোৱাৰি। এটা আচৰিত ধৰণৰ সিদ্ধান্ত। উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্যত ইনাৰ লাইন পাৰ্মিট আছে সেই ৰাজ্যকেইখনক কাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে, অৰ্থাৎ নাগালেণ্ড, অৰুণাচল, মিজোৰাম, মণিপুৰ কাৰ আওতাৰ পৰা বাহিৰত আছে। মণিপুৰততো ইনাৰ লাইন পাৰ্মিট নাছিলে, কিন্তু যেতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল একেদিনাই বন্ধ ঘোষণা কৰিলে, মণিপুৰক ইনাৰ লাইন পাৰ্মিট দি দিয়া হ'ল যাতে কাৰ আওতাৰ পৰা বাহিৰত ৰাখিব পাৰি। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সেইখিনি সময়ত কাৰ বিৰুদ্ধে স্থিতি লৈছিলে আৰু সেইকাৰণে কোৱা হ'ল যে 6ষ্ঠ অনুসূচীৰ এলেকাধীন জেগাসমূহক কাৰ আওতাৰ পৰা বাহিৰত ৰাখিব। এই ধৰণেৰে 98% মেঘালয়ক কাৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ল। 67% ত্ৰিপুৰা 6ষ্ঠ অনুসূচীৰ অধীনত পৰে, 67% ত্ৰিপুৰা বাচি গ'ল। অসমত মাত্ৰ 8খন জিলা বাচিলে। বিটিআৰৰ 5খন জিলা, পাৰ্বত্য জিলা 3খন বাচিলে, বাকী সমগ্ৰ অসমত কা প্ৰযোজ্য হৈ থাকিলে। ইয়াৰ মূল কাৰণটো আমি সদায়ে কওঁ, আজি পুনৰ মনত পেলাই দিব বিচাৰিছো। যিখিনি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ জনপ্ৰতিনিধিসকলে, মুখ্যমন্ত্ৰীসকলে নিজৰ জনতাৰ হৈ স্থিতি ললে, নিজৰ খিলঞ্জীয়া মানুহৰ হৈ স্থিতি ললে আৰু কাৰ বিৰোধিতা কৰিলে, সেইখিনি সময়ত অসমত সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অঘোষিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন প্ৰতিযোগিতা চলি থাকিল। প্ৰতিযোগিতা চলিল যে কোন দিল্লীৰ বেছি আজ্ঞাবাহী ভৃত্য। প্ৰতিযোগিতা চলিল কোনে দিল্লীৰ হাইকমাণ্ডৰ বেছি পদলেহন কৰিব পাৰে। প্ৰতিযোগিতা চলিল কোনে দিল্লীৰ গুডবুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমৰ আসনখন দখল কৰিব পাৰে। আৰু এই দুইজন মানুহৰ প্ৰতিযোগিতাৰ মাজত কোন হাৰিল কোন জিকিল পিছৰ কথা, অসমীয়া জাতিটো হাৰি থাকিলে। বাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কাৰ আওতাৰ পৰা নিজকে বচাই ললে, কিন্তু এই দুজন নেতাই দিল্লীৰ পদলেহন কৰিবলৈ গৈ অসমীয়া মানুহৰ যুক্তিসংগত দাবীক প্ৰত্যাখ্যান কৰি নস্যাৎ কৰি 5গৰাকীকৈ অসম সন্তানক শ্বহীদ বৰণ কৰাই গুলীয়াই হত্যা কৰি কা অসমত জাপি দিলে। আৰু তাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে কোনো কাৰণত যাতে অবৈধ বাংলাদেশী নাগৰিকত্বৰ পৰা বঞ্চিত নহয় সেই ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছে। কিমান দুৰ্ভাগ্যজনক, কিমান জাতি বিৰোধী এটা সিদ্ধান্ত। বিদেশীৰ কোনো জাতি ধৰ্ম থাকিব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনৰ সময়ৰ পৰা এই কথা কৈ আহিছো। অসম চুক্তিত স্পষ্টভাৱে উল্লেখ আছে যে 1971 চনৰ 24 মাৰ্চৰ আগত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব। 71ৰ 24 মাৰ্চৰ পিছত অহা যিকোনো বিদেশী, যিকোনো ধৰ্মৰ লোকে অসমৰ পৰা যাব লাগিব। ধৰ্মৰ নামত বিদেশীৰ ভাগ ভাগ কোনো কাৰণত মানি নলওঁ আৰু সেইকাৰণে কৈছো কা মানি নলওঁ। কায়ে সাম্প্ৰদায়িকভাৱে অসম চুক্তিখনক উলংঘা কৰিছে, একাংশ বিদেশীক বৰপীৰা পাৰি দিছে, ৰঙা দলিচা পাৰি দিছে। ধৰ্মৰ নামত বিদেশীৰ ভাগ ভাগ কৰি ভোট বেংক সুৰক্ষিত কৰাৰ ৰাজনীতিক অসমীয়া মানুহে কেতিয়াও মানি লোৱা নাছিলে, ভৱিষ্যতলৈও মানি নলয়।